আমাৰ আগৰ বছৰত 2020-21 বছৰৰ এনুৱেল ৰিপৰ্ট আৰু এনুৱেল একাউণ্টছ আজি শ্বেয়াৰ হোল্ডাৰবোৰে এডপ্ট কৰিছে। আমাৰ সভা অলপ দেৰিতে শেষ হ'ল। আজিৰ সভাত আমাৰ আগৰ বছৰৰ ফাইনেন্সিয়েল পাৰফৰ্মেন্স আৰু ফিজিকেল পাৰফৰ্মেন্সৰ বিষয়ে কথা কোৱা হ'ল আৰু এইবোৰ এডপ্ট কৰা হৈছে। নুমলীগড় শোধনাগাৰৰ কাৰণে 25 মাৰ্চ 2021 চন এটা বৰ স্মৰণীয় দিৱস। 25 মাৰ্চৰ দিনাখন আমাৰ অ'নাৰশ্বিপ চেঞ্জ হৈছে। নুমলীগড় শোধনাগাৰ আগতে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ 62% শ্বেয়াৰ আছিলে, অধিকাৰ আছিলে। সেই 62% অধিকাৰ BPCL-এ চেল কৰিছে আৰু কৰাৰ পিছত অইল ইণ্ডিয়া লিমিটেড, গভৰ্ণমেণ্ট অফ আছাম আৰু ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড তেওঁলোকে কিনিছে। সেইকাৰণে এতিয়া নুমলীগড় শোধনাগাৰ অইল ইণ্ডিয়া লিমিটেডৰ এটা ছাবচিডিয়াৰী হ'ল আৰু অইল ইণ্ডিয়া নুমলীগড় শোধনাগাৰৰ হোল্ডিং কোম্পানী হ'ল। আগৰ বছৰত 2020-21ত আপোনালোকে জানে দেশত কোভিড মহামাৰীৰ কাৰণে যথেষ্ট লকডাউন হৈছিলে, বন্ধ হৈছিলে বহুত ৰাস্তা পদূলি। কিন্তু তাৰ মাজতো আমাৰ চেল অফ পেট্ৰল আৰু ডিজেল আমি চলাই থাকিব পাৰিলোঁ, বিশেষকৈ LPG। আৰু আমাৰ গ্ৰছ ৰেভিনিউ 2020-21ত 18,544 কোটি টকাৰ আমাৰ গ্ৰছ ৰেভিনিউ হ'ল আৰু তাৰ লগত আমাৰ নেট প্ৰফিট হ'ল 3,036 কোটি টকা। শোধনাগাৰত আমি আগৰ বছৰ 2,707 মেট্ৰিক টন খাৰুৱা তেল আমি ৰিফাইন কৰিছোঁ, যিটো 14% গ্ৰোথ। আৰু আগৰ বছৰ আমি দেখিছোঁ যে পেট্ৰল বিশেষকৈ MS-ৰ যথেষ্ট গ্ৰোথ হৈছে, আমাৰ যিবোৰ ছাপ্লাই এনভেলপ, সেইকাৰণে আমাৰ MS-ৰ মানে মটৰ স্পিৰিট আৰু পেট্ৰলৰ প্ৰডাকশ্যন বাঢ়িছে। 3,036 কোটি টকাৰ যিটো প্ৰফিট আমি এইটো ডিভিডেণ্ড দিছোঁ আমাৰ অংশীদাৰীসকলক, শ্বেয়াৰ হোল্ডাৰসকলক। ক'বলৈ গ'লে 2,760 কোটি টকা আমি ডিভিডেণ্ড হিচাপে লাষ্ট ইয়াৰ আমাৰ শ্বেয়াৰ হোল্ডাৰক দিয়া হৈছে, which works out to around 375% of the shareholding. এইটো মানে তাৰমানে 10 টকা এটা শ্বেয়াৰত 37 টকা 50 পইচাকৈ আমি ডিভিডেণ্ড দিছোঁ কোম্পানীৰ। কিন্তু এতিয়া আমাৰ বিগেষ্ট চেলেঞ্জ এইটো বছৰত আগৰ বছৰত আছিলে তো হাউ টু কিপ দ্য ইকনমিক এক্টিভিটি গোয়িং। লকডাউনৰ সময়ত যিহেতু মানুহৰ কাম কাজ নাইকিয়া হৈছিলে, আমাক এটা দায়িত্ব দিয়া হৈছিলে টু কিপ আৱাৰ কেপিটেল প্ৰজেক্টছ গোয়িং, আৰু আমি সক্ষম হ'লোঁ। সেইটো কাৰণে আগৰ বছৰত আমি আমাৰ কেপিটেল ইনভেষ্টমেণ্ট আমাৰ ভেৰিয়াছ ৰিফাইনাৰী আৰু পাইপলাইনত আমি 1,027 কোটি টকা আমি ইনভেষ্ট কৰিব পাৰিলোঁ আগৰ বছৰ। এইটো 100% গ্ৰোথ। তাৰ আগৰ বছৰ আমাৰ 500 কোটি টকা আমি ইনভেষ্ট কৰিছিলোঁ। চ' এই বছৰত আগৰ বছৰত আমি 1,027 কোটি টকা ইনভেষ্ট কৰিলোঁ আৰু এই বছৰত আমি এই টাৰ্গেট বঢ়াই পেলাই 2,000 কোটি টকা কৰিছোঁ। আৰু আমাৰ আশা 2,000 কোটি টকা আমি কেপিটেল ইনভেষ্টমেণ্ট আমাৰ এই প্ৰজেক্টবোৰত কৰিব পাৰিম। আমাৰ আৰু এটা ডাঙৰ এচিভমেণ্ট আছিলে গভৰ্ণমেণ্টৰ যিটো প্লেটফৰ্ম, গভৰ্ণমেণ্টৰ যিটো মাৰ্কেট প্লেটফৰ্ম, সেই মাৰ্কেট প্লেটফৰ্মত আমি কিমান কিনিব পাৰোঁ, এইটো স্মাৰ্ট প্লেটফৰ্ম এটা জেম বুলি কয়। আমি খুব ছাকচেছফুল হ'লোঁ মাৰ্কেটত আৰু 78% আমাৰ প্ৰকিউৰমেণ্ট হেজ কাম ফ্ৰম গভৰ্ণমেণ্ট মাৰ্কেট। আমাৰ এতিয়া আজিৰ ঘোষণা বুলি ক'বলৈ গ'লে ইমানেই হ'ব যে অহা 5 বছৰত নুমলীগড় শোধনাগাৰে 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট কৰিব এই ৰিফাইনেৰীটোত আৰু এই কোম্পানীটোত। অসমৰ ভিতৰতো বহুত হ'ব, অসমৰ বাহিৰতো হ'ব। যেনেকৈ আমি এতিয়া আমাৰ পাইপলাইন পাৰাদ্বীপ পৰ্টৰ পৰা আহিব, আমি সেইটো কাৰণে লে কৰিছোঁ নতুন পাৰাদ্বীপ পৰ্ট, উৰিষ্যা, বেংগল, ঝাৰখণ্ড, বিহাৰ হৈ পেলাই অসমলৈ আহিব। তো আমাৰ ৰিফাইনেৰীত আমি ইনভেষ্ট কৰিম, আমি নেচাৰেল গেছ পাইপলাইন আমি ইনভেষ্ট কৰিছোঁ, আমি পেট্ৰ'কেমিকেলত ইনভেষ্ট কৰিছোঁ, গেছ ট্ৰেন্সপৰ্টেশ্যনত আমি ইনভেষ্ট কৰিম আৰু অলপমান মাৰ্জিনেল ইনভেষ্টমেণ্ট আমি এক্সপ্ল'ৰেশ্যন এক্টিভিটিটো কৰিম। তো ইয়াকে কৈ মই আৰু বেছি নকওঁ। আজি আমাৰ এনুৱেল জেনেৰেল মিটিং খুব ভালদৰে হৈ গ'ল আৰু আমাৰ ফালৰ পৰা মোৰ কলিগ ইন দ্য বৰ্ড ভাস্কৰ ফুকন, ডাইৰেক্টৰ টেকনিকেল, আৰু ইন্দ্ৰনীল মিত্ৰ, ডাইৰেক্টৰ ফাইনেন্স। আমাৰ আজি এই সভাত আমি এডপ্ট কৰা হ'ল একাউণ্টছ
মই আমাৰ ফালৰ পৰা হৈ পেলাই আমাৰ সকলো ষ্টেক হোল্ডাৰ, আমাৰ সকলো ৱেল উইচাৰ, বিশেষকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভেৰিয়াছ ডিপাৰ্টমেণ্টছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু আমাৰ অডিটাৰ্ছ আৰু সকলোবোৰ যোনে আমাক আজি ছাপোৰ্ট কৰিছে, এণ্ড পাৰ্টিকুলাৰলি দ্য প্ৰেছ মিডিয়া, আৰু বিশেষকৈ আমাৰ কৃতজ্ঞতা জনাওঁ টু অল আৱাৰ এমপ্লয়িজ, আমাৰ সকলো কৰ্মচাৰী যোনে আজি আমাৰ লগত এই ক'ভিড মহামাৰীকো হাতত লৈ নিজৰ লাইফো ৰিস্ক লৈ পেলাই আমাৰ কোম্পানী এই অপাৰেশ্যন কৰি আছিলে। তেখেতসকলকে মুখ্য আমাৰ কৃতজ্ঞতা থাকিলে, আৰু আপোনালোকে আজি আমাৰ সভাত থাকি কাৰণে আমাক উৎসাহ দিয়াৰ কাৰণে আমাৰ ধন্যবাদ জনালোঁ।